তো হেল্ল' বন্ধুসকল, আজি আকৌ লৈ আহিছোঁ পাগলা বাবা আশ্ৰমৰ ভিডিঅ'। এইখন ল'ৰাৰ ভিডিঅ'টো মই আগত এবাৰ দিছিলোঁ। দিয়া আপোনালোকে নিজেই চাইছিলে, অলপ খোজকাঢ়িছিলে। তো এইটো ভিডিঅ'ত চাব পূৰা ফিল্ডত খোজকাঢ়ি আছে আৰু হাতবোৰ চিধা হোৱা নাছিল। তে চাওক, এই পাগলা বাবা আশ্ৰমৰ পাগলা বাবাই যে ট্ৰিটমেণ্ট কৰি আছে, এই হাতটো কেনেকৈ চিধা কৰি আছে চাওক। আপোনালোকে নিজে চকুৰ সন্মুখত চাওক কেনেকৈ চিধা কৰি আছে পাগলা বাবা। এই হাতখন কেনেকৈ চিধা কৰিছে আপোনালোকে চাই আছেনে? এইটো চাওক, এই কেনেকৈ হৈ গ'ল, চিধা হৈ আছে। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকক কেনেকৈ চিধা কৰি আছে। আৰু ইয়াৰ ঠিকনা হ'ল নগাঁও ডিষ্ট্ৰিক্ট চতিয়ান বিৰাট বাজাৰ আছে। নগাঁও ডিষ্ট্ৰিক্ট চতিয়ান বিৰাট বাজাৰত আছে। নগাঁৱৰ পৰা 10 কিলোমিটাৰ দূৰত আছে। এইটো চাওক কেনেকৈ চিধা কৰি আছে, হাতবোৰ কেনেকৈ চিধা কৰি আছে। এই মানুহটো আজি সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰিব। হাতবোৰ চিধা কৰিব আৰু ভৰিবিলাক চিধা কৰি পেলাই ইয়াত খোজকাঢ়িব। তো কেনেকৈ খোজকাঢ়িব আপোনালোকে সকলোৱে চাব। প্ৰথমতে অলপ চাইছে আৰু গোটেইখিনি চাব, গোটেইখিনি চালেহে গম পাব কেনেকৈ খোজকাঢ়িব। তো এইটো চাওক কেনেকৈ চিধা কৰি আছে। মই আকৌ কৈ দিছোঁ, ইয়াৰ ঠিকনা হ'ল নগাঁও ডিষ্ট্ৰিক্ট চতিয়ান বিৰাট বাজাৰত আছে। আৰু এনেকৈ বেমাৰী লৈ আহিলে 21খন ঘৰৰ পৰা তেল উঠাই লৈ আহিব। এইটো চাওক হাতখন কেনেকৈ চিধা হৈ গৈছে, আপোনালোকে নিজেই চাইছে হাতখন কেনেকৈ চিধা হৈ গৈছে। তো ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিব, কিয়নো ইয়াত যে বহুতো মানুহ আহি পেলাই ট্ৰিটমেণ্ট কৰিবলৈ, ইয়াত ফ্ৰী ট্ৰিটমেণ্ট কৰে, কোনো টকা পইচা লোৱা নহয়। ইয়াত বহুত বেমাৰৰ চোৱা চিতা হয়, বহুত বেমাৰৰ ট্ৰিটমেণ্ট হয়। তো আপোনালোকে যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বেলেগক দেখা সুবিধা কৰি দিব। এতিয়া চাওক এই ভৰিকেইটা কেনেকৈ চিধা কৰি আছে, চাওক কেনেকৈ চিধা হ'ল। তেতিয়া উঠাই কিনি খোজকাঢ়িব, এই মানুহটো খোজকাঢ়িব। এতিয়া চাব কেনেকৈ খোজকাঢ়ে। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰিছে ইমান বেছি শ্বেয়াৰ কৰি দিব, কিয়নো ইয়াত যাতে পাগলা বাবাৰ আশ্ৰমত যাতে সকলো মানুহ আহি ট্ৰিটমেণ্ট কৰিব পাৰে, সেইটো কাৰণে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। এইটো চাওক কেনেকৈ এতিয়া নিজে আগৰ পৰা কিমান চিধা হৈ গ'ল, হাতবোৰ কেনেকৈ চিধা হৈ গ'ল, ভৰিবোৰ কেনেকৈ চিধা হৈছে আপোনালোকে নিজেই চাই আছে। আজি 3 দিন হৈ গ'ল সিহঁতৰ ট্ৰিটমেণ্ট কৰি আছে। 3 দিন পিছত চাওক কিমানটো আহি গ'ল। তো ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব। আমাৰ এই কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব, ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব আৰু কমেণ্ট বক্সত নাম্বাৰটো দিয়া থাকিব। এইটো নাম্বাৰলৈ আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। ডিছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সত নাম্বাৰটো দিয়া থাকিব, সেইটো নাম্বাৰলৈ আপোনালোকে যোগাযোগ কৰি ইয়াত আহিব পাৰে। চাওক কেনেকৈ খোজকাঢ়ি আছে মানুহটো, এতিয়া কিমান ধুনীয়াকৈ খোজকাঢ়ি আছে আৰু সুস্থ হৈ যাব। আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যিমানেই পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব, কিয়নো ইয়াত সম্পূৰ্ণ বিনামূল্য ট্ৰিটমেণ্ট কৰা হয়, কোনো টকা পইচা লোৱা নহয়, একদম বিনা পইচা ট্ৰিটমেণ্ট কৰে। তো সকলোতো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।